অলপ 20 মিনিটমান হ'ল আমি আহি তাৰমানে থানাৰ পৰা অচি ছাৰো আহিছে। অহাৰ পিছত আমি তাৰমানে দেখিবলৈ পালোঁ আৰু শুনিবলৈ পাইছোঁ যে তাৰ হাত ভৰি বোলে বান্ধা আছিল। দড়ি এডালো তাৰমানে ইয়াত আছে। আমি তাৰমানে দড়ি এডাল তাৰমানে ইয়াত প্ৰত্যক্ষভাৱে কৰিলোঁ দেখিলোঁ। তো তেওঁৰ যিটো স্পৰ্ট আছে, আমি স্পৰ্ট হিচাপে আমি তাৰমানে গম পালোঁ যে এইটো আচলতে আত্মহত্যা নহয়, এইটো তাৰমানে ডাইৰেক্ট কোনোবা দুষ্ট চক্ৰই তাৰমানে এইটো মানে কিবা কাম সংগঠিত কৰিছে। গতিকে এই ক্ষেত্ৰত আমি ৰাজ্যৰ তৰফৰ পৰা আপোনালোকে ক'ব বিচাৰে যে কোনোবাই হত্যা কৰি মানে এনেকৈ পেলাই থৈছে। হয়, তাৰমানে এইটো এটা মানে অনুমান কৰিব পাৰি। এইটো আমাৰ ঘৰতে, তাত আমাৰ চোতালত তাৰমানে পৰি আছিল, ইয়াতেই তাৰমানে আছিল পৰি আছিল। তো সেই হিচাপে তাৰমানে হাত ভৰি আমাৰ বান্ধা বুলি আঘাত তাৰমানে আমি যিটো তাৰমানে আহি কিনে চালোঁ যে তাৰমানে গলৰ তাৰমানে তলৰ ফালে এটা তাৰমানে আঘাত তাৰমানে দেখিবলৈ পোৱা গৈছে। ব্লাড তাৰমানে ওলাই আছে, এইটো তাৰমানে চিহ্ন আছে। তো আৰু হাত ল'ৰাজনৰ নাম কি? ওয়াহাব আলী। তেওঁৰ মাকজনী আছে, কিন্তু বহুত দুখীয়া, তাৰ দেউতাক নাই, বহুত দিন আগতে তাৰমানে কৈছে ঢুকাইছে। তো তেওঁৰ মাকে তাৰমানে মানুহৰ ঘৰে ঘৰে তাৰমানে খায়, মাগি খায়। তো সেই হিচাপত আমি তাৰমানে ৰাজ্যৰ তৰফৰ পৰা আমি এটা আবেদন জনাইছোঁ চৰকাৰৰ তৰফৰ পৰা যে এইটো যাতে উচিত তদন্ত হয়, আমাৰ এইটো তাৰমানে ন্যায্য যিটো তাৰমানে আপোনাৰ আদালতৰ জৰিয়তে আমি যিখিনি প্ৰাপ্য এইখিনি যাতে পাওঁ, বা ভৱিষ্যতে যাতে তাৰমানে এইটো বিচাৰ চাই ভৱিষ্যতে আৰু এনেধৰণৰ বেয়া কাম সংগঠিত নহয়, তাৰ বাবে আমি আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ। গাঁওখনৰ নাম কি? গাঁওখনৰ নাম হ'ল বদলাপথাৰ, টিয়াপাৰা বুলি কয়। আপোনালোকে যিহেতু সন্দেহ কৰিছে যে এইটো হত্যাকাণ্ড, হত্যাকাণ্ডটো একচুৱেলি কোনে কৰিব লাগে, আপোনাৰ কি সন্দেহ? এইটো আমি তাৰমানে এনেকৈ গম নাপাওঁ। ইয়াৰে তাৰমানে কিহৰ কাৰণে হৈছে এইটোতো সৰু ল'ৰা, কাৰণ তেওঁ যিহেতু তাৰমানে তেওঁৰ বয়সটো সিমান হোৱা নাই। মোৰ এটা অনুমান যে 16 পৰা 17 বছৰ এনেকুৱা বয়স হৈছে। তেওঁতো মানে এনেকুৱা মানুহ নাই যে তেওঁৰ মানে বহুত ধনী মানুহ, টকা পইচা আছে, সেই বুলি তেওঁতো শত্ৰুতা আছে। শত্ৰুতা বুলি আমাৰ এটা অনুমান নহয়। এতিয়া কিবা হৈছে তাৰমানে এইটো মানে ভগৱানে তাৰমানে ভালকৈ জানিব, কিন্তু আমি এইটোতো গম নাপাওঁ। গতিকে তদন্ত হ'লে নিশ্চয় কথাখিনি স্পষ্ট হ'ব। এইটো ক'ব পাৰি যে এইটো হত্যাকাণ্ড, এইটোতো হত্যাকাণ্ড, এইটো তাৰমানে আমি তাৰমানে স্পষ্টভাৱে তাৰমানে এই পাব, যিটো তাৰমানে যিহেতু তাৰমানে দাগ আছে, এটা তাৰ চিহ্ন আছে। সেই উত্তৰ ফালে সেই গাঁৱত থাকোঁ, তাৰমানে মোৰে ভাতিজা, মোৰ আত্মীয়, মোৰ ডাঙৰ ভাইৰ ল'ৰা। ভাইটো মৰিছে বহুত আগতে। এতিয়া তাৰমানে ইহঁতে খুজি খোৱা মানুহ, ইহঁতৰ একো নাই, দুটা বুনি আছে আৰু মায়েক, আৰু সিয়ে বয়স বৰ বেছি 16 পৰা 17 মান হ'ব। তাৰমানে এই 2-3টা ল'ৰাৰ লগত ঘূৰে, কালিও ঘূৰিছিল। ঘূৰাৰ পাছত পুৱাই মানে খবৰ পাইছে সেই তাহাৰ ঘৰৰে মানুহ 2জন, মাইকী মানুহ, তাৰ মায়েক আৰু তাৰ খুৰীয়েক আহি কিনে চাই গৈছে যে তাতে শুই আছে বুলি ভাবিছে তাহাঁতে। যাই কিনে আৰু এই গাঁৱৰ হাৰেজালি নামৰ এজন মানুহ আছে, তাক মাতি উঠাইছে যে উঠকচোন, তাহাই এই ওহাবালি মৰি আছে আৰু আমাৰ গৰু এটা হাৰানি গৈছে। তাৰ পাছত আমি আহি পাইছোঁ, হুলস্থুল শুনি মুন্সিয়ে মোক ফোন কৰিছে। এইয়া আহি কি দেখা পালে আপুনি? আহি মানে শুই আছে একদম ডাইৰেক্ট। শুই মানে ক'ত শুই আছে? এই তাৰ যিটো ঘৰ আছে, ওহাবালিৰ ঘৰত ৰান্ধা ঘৰ আছে এটা সৰু ঘৰ, তাতে মানে শুই থকাই দেখা পাইছোঁ। শুৱাৰ নিচিনাই হৈ আছে, মানে ক'ত মাটিত পৰি আছে? মাটিত পৰি আছে। হাত ভৰি বন্ধা আছে নেকি? হাত ভৰি বান্ধা দেখা নাই, তাৰমানে গলাত এইখিনিতে এটা দাগ আছে, এতে এটা আঘাত আছে, ক'ৰবাত আছে, তাৰমানে চাইছে আছে। হাত ভৰি বান্ধা আছিল, কিন্তু খুলি দেওয়া হৈছে। খুলি দেওয়া হৈছে।